আপোনাক সুধিব বিচাৰিছোঁ। আমাৰ প্ৰশ্নভাগ হ'ল, আমি দীপক ব্ৰহ্মবাবক লগ পাইছিলোঁ, জগত বনীয়া প্ৰভুক লগ পাইছিলোঁ, আৰু এতিয়া শেহতীয়াকৈ আপোনাৰকো আমি দুবাৰ লগ পাইছোঁ, কিন্তু সোধা নাই। এতিয়া সুধিবলৈ আমি অকণমান প্ৰয়াস কৰিছোঁ যে আপোনাৰ নামটো হৈছে ৰন্টু শইকীয়া, গতিকে ৰন্টুৰ নামটোৰ বৈশিষ্ট্যটো অকণমান দিয়কচোন প্ৰভু কৃষ্ণ। আমাৰ প্ৰশ্ন এইটোৱেই। ৰন্টু শব্দটো আপোনালোকে পাব ৰাস ক্ৰীড়াৰ প্ৰথম শ্লোকটোতে পাব। 10ম স্কন্ধৰ 29 নম্বৰ অধ্যায়ৰ প্ৰথম শ্লোকটো যেতিয়া চাব, তাত আপুনি ৰন্টু শব্দটো পাব। বুজি পাইছে? গতিকে তাৰ পৰাই অনুমান লগাই লওক আৰু বাকীনো কি ক'ম। বাকী নামত একো নাই। প্ৰভু ভগৱন্তৰ দাস হিচাপে থাকিবলৈ দিয়ক, আশীৰ্বাদ কৰিবলৈ দিয়ক, আন একো নাই, সেইটোৱে আছে। আমি কওঁ বুলি একো ক'বও নোৱাৰোঁ। প্ৰভু ভগৱন্তৰ হৃদয়স্থিত হৈ যিধৰণে আগবঢ়ায় সেইমতে আগবাঢ়োঁ। গতিকে আন একো নাই। অকণমান শেষত উপদেশ আছে, পঢ়ি দিয়ক, বা সিফালে পাঠটোত চাওক, সিফালে যাওক। শুনা সামাজিক ভাগৱতৰ কথা, সিফালে শুনা সামাজিক, সেইকণতে হয়। যে আমি মুণ্ডন কৰোঁ, কৰিলে কি লাভ, নকৰিলে কি লাভ। কৰিলে চুলিখিনি গুচি যাব, নকৰিলে থাকিব। কি হ'ব হে? কৰিলে চুলিখিনি গুচি যাব, নকৰিলে থাকিব। কথা তেনেকুৱা নহয়। ভাগৱতত যদি যায়, এই মুণ্ডন প্ৰক্ৰিয়াটো মৃত্যুৰ সমান এটা প্ৰায়শ্চিত্ত বুলি দেখুৱাইছে। 2-3টা জেগাত ভাগৱতত আহে। প্ৰথম আহিছে অশ্বত্থমাৰ ক্ষেত্ৰত। অশ্বত্থমাই যেতিয়া পঞ্চপাণ্ডৱৰ 5জন পুত্ৰক বধ কৰে, তেতিয়া অৰ্জুনে প্ৰতিজ্ঞা লৈছিল, অধম দ্বিজৰ মাথা গোটক আনি জেভে আনি নিদো তোক, মই তেতিয়ালৈকে তোৰ দুষ্মৰ শোকটো মই নুগুচাওঁ। তাৰমানে সেই অধম দ্বিজ মানে অশ্বত্থমাৰ মই ডিঙি কাটি আনি তোক দিম, এইটো মোৰ প্ৰতিজ্ঞা। আৰু কৃষ্ণক সাৰথী হিচাপে লৈ গৈ যেতিয়া অশ্বত্থমাক ধৰি আনিছিল, হাত ভৰি বান্ধি একেলগে লাডু কৰি ভৰি হাত একেলগে মিলাই বান্ধি আনিছে ৰথত, আৰু ধপচকৈ যেতিয়া পেলাই দিলে, তেতিয়া দ্ৰৌপদীয়ে চিঞৰি উঠিছিল, মুচ্যন্তি মুচ্যন্তি বুলি, খুলি দিবলৈ কাৰণে কৈছিল। যেতিয়া খুলি দিবলৈ ক'লে, এতিয়া অৰ্জুন দুমোজাত পৰি গ'ল। অৰ্জুনে প্ৰতিজ্ঞা কৰিছে যে অশ্বত্থমাৰ ডিঙি কাটিম। যুধিষ্ঠিৰেও আজ্ঞা দিলে যে ইয়াক বধ নকৰিবা, খুলি দিয়া। দ্ৰৌপদীৰ লজিক আছিল যে মই মোৰ 5টা পুত্ৰ হেৰুৱাই পেলাই আজি যিটো দুখ পাইছোঁ, গৌতমীয়ে দ্ৰোণাচাৰ্যৰ পত্নীয়ে দ্ৰোণাচাৰ্যক ইতিমধ্যে হেৰুৱালে, আৰু যদি আজি একমাত্ৰ সন্তানটো যদি হেৰুৱায়, তেতিয়াহ'লে সেইগৰাকী মাতৃৰ অৱস্থা কি হ'ব? সেইকাৰণে তেওঁৰ উদাৰতা দেখুৱাই পেলাই কৈছে যে নাই নাই, এওঁক কোনোমতে বধ নকৰিবা, মাকৰ মুখলৈ চাই পেলাই ইয়াক এৰি দিয়া। অৰ্জুন যেতিয়া দ্বিধাত পৰে, তেতিয়া কৃষ্ণৰ মুখী হয়, আৰু সেই সময়তো অৰ্জুনে সখাৰ মুখলৈ চাইছে। ভগৱান অতি কোনো সময়ত বিৰাট বেছি নৌটংকী কৰি দিয়ে। কৃষ্ণই ক'লে, সখা শাস্ত্ৰৰ কথা এটা কওঁ মনে মনে, যে কি বিপ্ৰক বধ কৰিব নাপায় আৰু আততাইক এৰি দিব নাপায়। বুজি পালে নাই? বিপ্ৰক বধ কৰিব নালাগে, আততাইক এৰি দিব নালাগে। আততাই মানে কাৰোবাৰ ঘৰত জুই দিয়া, কোনোবা সন্তান কাটি পেলোৱা, চব আততাই এইবিলাক। এতিয়া অৰ্জুনে কৈছে, তাৰমানে ক'লা কি তুমি? এই অশ্বত্থমা বিপ্ৰও হয় আৰু আততাইও হয়। এতিয়া মই এৰিম নে ধৰিম, মাৰিম, কি কৰিম এতিয়া? আৰু তাৰ পাছত তেতিয়া তেওঁ মনত চিন্তা কৰি পালে কি, যে মোৰ প্ৰতিজ্ঞাও য'ত থাকিব আৰু য'ত ইয়াৰ বধো নহ'ব, তেনেকুৱা এটা উপায় উলিয়ালে, মুণ্ডন। এতিয়া বহুতে কয় আগতে, মই অৱশ্যে দেখা নাই, সঁচা কথা কওঁ, তোমালোকে কিছুমান ক্ৰিটিকেল বস্তু ইউটিউবত নিদিবা, যিবিলাক অকণমান কিবা আমি ঘৰুৱাভাৱে আলোচনা কৰিছোঁ, ভিউজ ল'বৰ কাৰণে দি লাভ নাই। আগতে বোলে কলহ এটাত মাক বাপেকৰ নাম লিখাই পেলাই গৈ পেলাই মাৰ মাৰি দিয়ে। মই নাজানো, মই দেখা নাই, কি কাৰণ আমি জন্মৰ পৰা যিটো পাইছোঁ, আমাৰ সম্পূৰ্ণৰূপে 100% আমাৰ গাঁৱৰ মানুহ চব এক শৰণত আছে। তে আমি সৰুৰে পৰা এটা পৰিৱেশে পাইছোঁ, কেৱল গুৰুজনা। বেলেগ আমাৰ গাঁৱত কোনো নাই, কোনো এঘৰ নাই, চব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী। সংগঠন এটা, প্ৰাথমিক এখন, এটা খেল,
গতিকে কোনো খেলি মেলি নাই। সেইকাৰণে আমি এইবিলাক বস্তু পোৱা নাই, কিন্তু শুনিছোঁ যেনেকৈ কলহত বোলে লিখাই লয় পানীত লৈ গৈ মাৰি পেলাই ভাঙি দিয়ে। তাৰ পাছত সেইটো যে এটা শাস্তি হৈ গ'ল নে নাই, এটা অপৰাধ হ'ল নে নাই, সেইটো কাৰণে বোলে পিছত নহয় সেইটো এটা হৈ যোৱাৰ কাৰণে মুণ্ডন কৰি পেলাই, তাৰমানে কাৰণ অপৰাধী হ'ল, হত্যাৰ অপৰাধীৰ কাৰণে প্ৰায়শ্চিত্তৰ কাৰণে মুণ্ডন কৰায়। বুজি পাইছেনে? আকৌ কিছুমান আপুনি এতিয়াৰ লজিক চাওক। যেতিয়া ইন্দিৰা গান্ধীৰ মৃত্যু হ'ল তেতিয়া ৰাজীৱ গান্ধীয়ে কিন্তু মুণ্ডন কৰা নাই। বুজি পাইছে নাই? শচীন তেণ্ডুলকাৰৰ দেউতাক ঢুকাওঁতেও সেই সময়ত যিটো পেপাৰে পত্ৰ আমি পাইছিলোঁ, মাক নে দেউতাক কোন আছিল, তেওঁ তেতিয়াও কিন্তু মুণ্ডন কৰা নাই। কিয়? তেনেকুৱা বোলে উপায় আছে যে যদি কিবা কাৰণত তেওঁ মুণ্ডন কৰিব নিবিচাৰে তেতিয়াহ'লে কিবা অৰ্থৰ প্ৰায়শ্চিত্ত দিলে হ'ল আৰু। যদি তেনেকুৱা আছে তেতিয়া কিয় কৰিব লাগে? বুজি পাইছে নাই? বুজি পাইছেনে? সেইকাৰণে আপুনি সেইটো পাব, ৰুক্মবীৰৰ ক্ষেত্ৰত পাব। ভগৱান কৃষ্ণই প্ৰতিজ্ঞা কৰিছিল যে ৰুক্মিণীক হৰণ কৰি আনোতে ৰুক্মক বধ কৰিব, আৰু কৰিবৰ কাৰণে তেওঁ যেতিয়া ৰেডি হ'ল তেতিয়া ৰুক্মিণীয়ে ভৰিত ধৰিলে যে হে স্বামী, মোৰ এই বিবাহৰ সময়ত বা মোক হৰণ কৰি অনাৰ সময়ত যদি মোৰ দাদাক মৃত্যুদান দিয়া তেতিয়াহ'লে এইটো সমাজত চিৰদিনলৈ মোৰ এটা থাকি যাব। সেইকাৰণে মই তোমাক অনুৰোধ কৰিছোঁ এটলিষ্ট এই সময়ত তুমি মোৰ দাদাক বধ নকৰিবা। আৰু তেতিয়াও ভগৱান কৃষ্ণই চক্ৰৰ দ্বাৰা তেওঁক মুণ্ডন কৰি এৰি দিয়ে। বুজি পাইছেনে? গতিকে তেনেকুৱা কিছুমান শাস্ত্ৰত আছে। গতিকে যিসকলে কৰিছে তেওঁলোকে কোনো শাস্ত্ৰত পাইছে কৰিব লাগে। মই প্ৰথমে আলোচনা কৰিছোঁ, যোনে যোন শাস্ত্ৰ পঢ়িছে সেই শাস্ত্ৰৰ মতে চলিছে। গতিকে আমি কাকো নিন্দা কৰিব নাপায়, যোনে যেনেকৈ চলিছে তেওঁলোকৰ মতে চলিছে। আমি এনেকৈ পাইছোঁ, এনেকৈ ভাবিছোঁ, সৰুৰে পৰা জন্মৰ পৰা তেনেকৈ পাইছোঁ, গতিকে আমি তেনেকৈ চলিছোঁ। আৰু কিবাটো নাই নহয়। বেছি নুসুধিব, নহ'লে ভয় লাগে আৰু। ফৌজি মানুহ হৈ গ'ল। যদি অকণ উপদেশ আছে পাঠ কৰক আৰু যাওঁ। কৃষ্ণ।